আসসালামু আলাইকুম। আজি এটা ডিসি মটৰ এজনে আনিছিল। এইটো পথাৰৰ যিটো আপোনাৰ মটৰ হয়, এইটো মটৰটো চাম ইয়াত ডিসি কাৰেণ্ট ইয়াৰ পৰা কিমান ওলায়। আৰু মই এটা কনভাৰ্টাৰ আনিছোঁ, কনভাৰ্টাৰটোত লগাই চাম ইয়াৰ পৰা ডিসি কাৰেণ্টৰ পৰা কনভাৰ্টাৰ হৈ এচি হয় নেকি হাতেৰে ঘূৰালে। এনে 5L চিষ্টেম কৰা নাই, এনে হাতেৰে ঘূৰাই চাম পাখাত। আমি বক্সটো খুলি লওঁ প্ৰথম। এইটো 3টা পয়েন্টৰ হয়। এতিয়া আমি 2খন পয়েন্টত চেক কৰিম। কানেকশ্যনকেইটা খুলি পেলাই আমি ইয়াত এইটো কনভাৰ্টাৰৰ কানেকশ্যনটো দি আছোঁ। এতিয়া আমি এইটো কনভাৰ্টাৰটো লগালোঁ ইয়াত 2টা পয়েন্টত, এটা পয়েন্ট এৰিলোঁ, 3টা পয়েন্টৰ আছে। এতিয়া আমি এইটো কনভাৰ্টাৰটো হেৰি কৰিলোঁ। এতিয়া আমাৰ বাল্ব এখন আছে, এইটো ফিল্টাৰটো আমি ইয়াত লগাই আছোঁ বাল্বটো লগাবৰ কাৰণে। এতিয়া আমি কানেকশ্যন কৰিলোঁ। এতিয়া প্ৰথমে আমি চাম CLF বাল্ব যেটো আছে এইটো লগাই পেলাই জ্বলে নেকি। এতিয়া আমি ফেনখন ধুনীয়াকৈ হাতেৰে ঘূৰাম। নাই, বাল্ব জ্বলা নাই। এইফালে যেটো কনভাৰ্টাৰ আছে, মই কেমেৰামেনক কম ধুনীয়াকৈ এইটো দেখুৱাই দিবৰ কাৰণে। ইয়াত এই লাইটটো যে কনভাৰ্টাৰৰ এইটো লাইট দেখুৱাই আছে। আমাৰ এতিয়া আমাৰ যেটো 100 পাৱাৰী বাল্ব যেটো আছে 100 ৱাটৰ, এইটো লগাই চাম ফিলামেণ্টটো জ্বলে নেকি। ফিলামেণ্টটো এইটো জ্বলা নাই। এতিয়া এইটো চেক কৰি আছোঁ, নাই, এইটো জ্বলা নাই। এইফালে কনভাৰ্টাৰৰ যেটো লাইট এইটো জ্বলি আছে। এইখিনি কনভাৰ্টাৰৰ সৈতে এইটো লাইন মানে এচি নহয়, কিয় ইয়াত 5L চিষ্টেম কৰিলে এনেকুৱা আছে হ'ব পাৰে।